ষ্টম ৰঙালী বিহু সন্মিলনৰ আজি পতাকা উত্তোলন আৰম্ভ কৰিবলৈ লৈছে ৰাইজ। নামি আহিছে পতাকা উত্তোলন কৰিবলৈ। ইয়াত দেখিছে ইয়াত যিহেতু পতাকা উত্তোলন কৰিবলৈ সাজু হৈছে ৰাইজ, ৰাউণ্ড হৈছে ধুনীয়াকৈ। ইয়াত দেখিছে আপোনালোকে যিহেতু আমাৰ 24 বছৰ বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰিবলৈ হৈছে। আমি বিগত বছৰকেইটিৰ দৰে এইবাৰো আমি ৰঙালী বিহু সন্মিলনখন আয়োজন কৰিব লৈছোঁ। আজি প্ৰথম আমাৰ অনুষ্ঠান প্ৰথম কাৰ্যসূচী মতে পতাকা উত্তোলন কৰিব লৈছোঁ। আৰু আমাৰ পতাকা উত্তোলন কৰিব উৎফুলক আমাৰ মনিউদ্দিন আহমেদ ডাঙৰীয়া। তেওঁক আগবাঢ়ি যাবলৈ আমাৰ সভাপতি অৰুণ বড়োদেৱে আগবঢ়াই লৈ যাব। আপুনি খুলি দিব লাগিব ন? তাকেতো আপুনি খুলি দি দিব লাগিব তুমি। কোনডাল টানিব ভালকৈ টানি হেৰি কৰি দিয়ক, দেখাই দিয়ক ভালকৈ। এডাল টানি দিয়ক, টানি দিয়ক। তলে টানি দিয়ক, তলে টানি দিয়ক, তলে টানি দিয়ক, চিধা বাইদেউ বান্ধি দিয়ক। আমাৰ পতাকা উত্তোলনৰ কাম এতিয়া হৈ গ'ল। বিহু আৰম্ভ আজিৰ পৰা বিহু যিহেতু আপোনালোকৰ কাৰ্যসূচীখন মই অলপ আগত অলপ পিছত দি আছোঁ ষ্টেটাছত, আপোনালোকে পাব। এইখিনিতে আমি উদ্বোধকক দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। জয় জয়তে মই অসমবাসীলৈ, ডিব্ৰুগড় ৰাইজলৈ, মুলকু প্ৰসাদ বৈৰাগী মঠৰ সকলো ৰাইজলৈ তথা আজি উপস্থিত থকা মহিলাকে ধৰি পুৰুষ আৰু আমাৰ যুৱ সংঘ সকলো সদস্যলৈ মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনাইছোঁ। আজি 25 বহাগৰ বিংশতম বাৰ্ষিক বিহু। গতিকে এই দুদিনীয়া কাৰ্যসূচী সুকলমে পাৰ হৈ যোৱাত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় হিন্দ, ইণ্ডিয়া, উই আৰ প্ৰাউড অফ ইণ্ডিয়ান আৰ্মি। জয় আই অসম, জয় আই অসম। এইখিনিতে আমাৰ গাঁৱৰ জ্যেষ্ঠ ভকত, জ্যেষ্ঠ আমাৰ গাঁৱৰ মুলকু প্ৰসাদ গাঁৱৰ আটাইতকৈ বয়োবৃদ্ধ লোক, তেখেতৰ পৰা আমি বিহু সম্পৰ্কে দুআষাৰমান ক'বলৈ অনুৰোধ কৰিলোঁ। দুআষাৰমান ক'বলৈ কৈছোঁ। কওক। শ্ৰদ্ধেয় ৰাইজসকল, আমাৰ পৰম্পৰানীতি অনুসৰি আজি আমাৰ কেইবাবছৰ ধৰি এই আমাৰ বিহু সন্মিলন হৈ আছে। মধুবছৰত আজি মধুবছৰত তেখেতে আহি পুৱা ভগৱতী সমাজৰ পৰম্পৰানীতি অনুসৰি এই আপ্যায়িকভাৱে উপস্থিত কৰা হ'ল। এই ৰং আনন্দৰে বিহু উৎসৱলৈ এই আমাৰ বিহু আৰম্ভ হৈছিলে অতীজৰ পৰা। আহোমসকল আৰু কছাৰী সোণোৱালসকল ইয়ালৈ নোহোৱা আগতেই তেতিয়া ইয়াত আছে আগত যেতিয়া ভাবিছোঁ মই, তেতিয়া সেই বিহু চলিছিলে দুডাল মাৰিয়ে খেতি কৰি বিহু মাৰে চলিছিলে। হয় তেতিয়া সোণোৱাল সম্প্ৰদায়খিনি ইয়াত নাই, আহোমখিনি নাই। তাৰ পাছত আহোমখিনি আহিলে, স্বৰ্গদেউ ঘোঁৰাসিংহৰ পাছত ৰুদ্ৰসিংহ ৰজা হ'ল। ৰুদ্ৰসিংহ ৰজা হোৱাৰ পাছত তেখেতে ওপৰে দি দিয়ক। সেই তাৰপৰা জ্বলাই দিওঁ, নহ'লে সেইটো নমাই দিওঁ। মাটিতে খুচি দিয়ক। ওপৰত ঘূৰাই পেলাই খুচি দিব।
ষ্টিল ফটো এটা ল'ব পেপাৰত পঠিয়াব এনেকৈ ল'ম কি হ'ল তাৰমানে ফটো 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 ভিডিঅ'টো নহয় আমি চৰিত্ৰপণ অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। এইটো এতিয়া আমি 1 মিনিট সময় শ্বহীদ তথা আমি 1 মিনিট সময় সকলো শ্বহীদলৈকে আমি 1 মিনিট সময় মৌন অৱলম্বন কৰি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ ওলাইছোঁ। আৰম্ভ। এতিয়া কোনোবাই ইচ্ছা কৰিলে চাকি ধূপ জ্বলাব পাৰে। মাজতে আপোনালোকক জনাই থওঁ যে কোনোবাই কিবা যদি খাব বিচাৰে আমাৰ ষ্টল লাগি আছে এইখন মিণ্টু আৰু ৰমেন ষ্টল, বাকী কণ আৰু মংগল ষ্টল আৰু তাৰপৰা গৌৰৱ ষ্টল 3খন লাগি আছে ইয়াত। আপোনালোকে আহিব খাব, কি পাব আপুনি গধূলিকৈ জনাই আছোঁ আপোনালোকক। বাকী ৰাইজ আহি গ'ল, চাউণ্ড ছিষ্টেম ফিটিং হৈ আছে, গান বাজিব আৰু বাকী ভিডিঅ'খিনি মই আৰু অলপ দেৰি পিছত দিম, যিহেতু এতিয়া ৰাতিপুৱা হৈছে। ৰাতিপুৱা প্ৰগ্ৰামটো এতিয়ালৈকে ইমান নহয়, যিহেতু ইণ্ডিয়া পাকিস্তান যুদ্ধ হৈ গ'ল অলৰেডি ঘোষণা আহিছে যে প্ৰগ্ৰাম হ'ব পাৰে নহ'ব পাৰে কালিলৈ। এতিয়া কালিলৈ কি হ'ব নাজানো, এতিয়া কালিলৈ গম পাম কি হ'ব। কালি ৰিজাল্ট কালি দিম। আজি বিহুখন মুঠতে আজি 9 মে' দিনাখন আপোনালোকৰ যিখিনি হ'ব আপোনালোকৰ কাৰ্যক্ৰম হওঁতে দেখাই গৈ থাকিম। যিহেতু চাউণ্ড চিষ্টেম ফিটিং হৈ আছে, বাকী পেণ্ডেলৰ কাম হৈ আছে, বাকী চকী টকী পৰা হ'ব, বাকী কাৰ্যকাৰী কাম হৈ থাকিব লাহে লাহে। আৰু এটা অন্য ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ বাই বাই।